Welcome to Lakshya Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ sir. তো আজি আমি again Pythonত NumPy শিকিম আৰু NumPyত আজি আমি শিকিম কেনেকৈ আমি NumPyত যে ভ্যালু বিলাক ষ্ট'ৰ কৰোঁ সেইবিলাক আমি কেনেকৈ one by one ৰিড কৰিব পাৰোঁ ঠিক আছে তো বলা আৰম্ভ কৰি দিওঁ তো ফাৰ্স্ট আমি Visual Studio ওপেন কৰিছোঁ নিউ টেক্সট ফাইল দেন সেভ কৰি লওঁ মই ইয়াত লিখি দিছোঁ array read ঠিক আছে মোৰ ফাইলৰ নাম হল array read বুলি মই শৰ্ট নেম দিছো এন্ড আমি এক্সটেনশনটো চুজ কৰি লওঁ python ওকে লেটস স্টার্ট তো এতিয়া আমি কেনেকৈ কি কৰিম মই তোমালোকক বুজাও ভালকে মানি লও মই ইম্পোর্ট তো লিখিবই লাগিব ইম্পোর্ট numpy because আমি array use কৰিম so আমি numpy import কৰি লৈছো now array বুলি এটা ভেৰিয়েবল বনালো ইকুৱেল দিয়া এতিয়া মই অলৰেডি তোমালোকৰ ইয়াৰ আগৰ ক্লাছত দেখালো যে কেনেকৈ আমি a ৰেঞ্জৰ মাধ্যমে ভ্যালু ষ্ট'ৰ মানে কন্টিনিউয়াসলি কিছুমান ভ্যালু ষ্ট'ৰ কৰিব পাৰো সিৰিয়ালি নম্বৰ আমি ষ্ট'ৰ কৰিব পাৰো ইউজিং a range ঠিক আছে কিন্তু এতিয়া আমি ম্যানুয়ালি ষ্ট'ৰ কৰিম এতিয়া আমি ম্যানুয়ালি ভ্যালু ষ্ট'ৰ কৰিম তো আমি সিম্পলি ইয়াত np লিখিম ডট array লিখিবা ব্র্যাকেট দিবা দেন স্কয়ার ব্র্যাকেট দেন তুমি এনেকে ভ্যালু ষ্ট'ৰ কৰি দিয়া তো ইয়াতো আমি সিরিয়ালি ইয়া randomly যে কোনো ভ্যালু ষ্ট'ৰ আমি কৰি দিলো ঠিক আছে 1 2 3 4 1 2 3 5 7 that's it তো এটো আমাৰ array ক্ৰিয়েট হৈ গল এতিয়া আমি এটো যদি for loopৰ মাধ্যমে যদি আমি এটো দেখাবো বিচাৰো তেতিয়া হলে ইয়াত for loop x লিখিলো then in array colon দিলা enter press কৰিলা print x ওকে তো আমি এটো রান কৰি চাও তো আমি কি হ'ব এতিয়া ইটাৰেট হ'ব one by one ভ্যালু তুমি ইয়াত শো কৰিব ইয়াত ডিসপ্লে কৰিব লেটস রান দিস প্রোগ্রাম তো তুমি ইয়াত চাব পাৰা যে 1 2 3 4 5 সরি 3 5 7 1 2 3 5 7 ভ্যালু প্রিন্ট কৰিছে ওকে এতিয়া ইয়াত যদি মই এটো ওয়ান ডাইমেনশনাল অ্যাৰে তোমালোকে জানা এতিয়া মই টু ডাইমেনশনাল অ্যাৰে বনাব গলে আমি কি কৰিব লাগিব ইয়াত এটা স্কয়ার ব্র্যাকেট দিব লাগিব এন্ড কমা দিবা ইয়াত আমি স্কয়ার ব্র্যাকেট দিম আৰু ইয়াত আমি ৰ্যান্ডমলি মানি লোৱা কিছু ভ্যালু ষ্ট'ৰ কৰিলো তো আমি ইয়াত চাব পাৰা চাৰিটা পাঁচটা ইয়াতো পাঁচটা ইয়াতো আমি পাঁচটা ষ্ট'ৰ কৰিলো ঠিক আছে এন্ড ইয়াত স্কয়ার ব্র্যাকেট अगेन দিব লাগিব তো এটো হৈ গল আমাৰ টু ডাইমেনশনাল অ্যাৰে ঠিক আছে 1 2 3 4 5 1 2 3 4 5 ওকে সো এটো আমি কেনেকে ইটাৰেট মানে এটো এই টু ডাইমেনশনাল অ্যাৰে কেনেকে ৰিড কৰিবা তাৰ কাৰণে আমি এই প্ৰিন্টটো গুছাই দিব লাগিব দেন আমি ইয়াত যেতিয়া মই এটা ফৰ লুপ দিছো দুটা টু ডাইমেনশনাল অ্যাৰেৰ কাৰণে দুটা ফৰ লুপ ইউজ কৰিব লাগিব তো ইয়াত মই ফৰ ইয়াত মই y দিলো দেন ইন x দিব লাগিব কলন এন্টাৰ ইয়াত তুমি প্ৰিন্ট লিখি দিয়া প্ৰিন্ট লিখাৰ পিছত ইয়াত y দিয়া তেতিয়া হলে হি কি কৰিব 1 by 1 ৰিড কৰিব ঠিক আছে যদি তুমি এটো ইউজ নকৰা প্ৰথমত মই প্ৰিন্ট কৰি দেখাই দিও টু ডাইমেনশনাল অ্যাৰে ইয়াত চাব পাৰা 1 2 3 5 7 তাৰ পিছত अगेन 7 মানে ইয়াত then 2 32 12 and 87 সিরিয়ালি হি প্রিন্ট কৰি দিছে ঠিক আছে ইটাৰেট কৰিছে যদি তুমি এটো ইউজ নকৰা সিম্পলি যদি তুমি এনেকে ৰাখা আৰু ইয়াত x দি দিয়া তেতিয়া হলে কি দেখাব তেতিয়া হলে হি টু ডাইমেনশনাল অ্যাৰে নরমালি যেনেকা আছে তেনেকে দেখাইব 1 by 1 হি প্রিন্ট কৰি তেতিয়া হলে নে দেখাই যদি তুমি এই কনসেপ্টটো ইউজ কৰা তাৰ কাৰণে আমি কি কৰিলো আমি দুটা ফৰ লুপ ইউজ কৰিছো এই দুটা ফৰ লুপ যেতিয়া ইউজ কৰিবা each and every ঠিক আছে each and every value কি কৰিব হি ৰিড কৰিব সো এনেকে আমি কৰিব লাগিব এতিয়া মানি লোৱা আমি আৰু এটা
কি কৰিলো ইয়াত স্কয়াৰ ব্ৰেকেট দি দিলো তেতিয়া হলে 3 ডাইমেনশনাল হৈ গল তো ইয়াত আমি এটা কমা দিম দেন আমি সৰি ইয়াত স্কয়াৰ ব্ৰেকেট দিলো ইয়াত আমি কিছুমান ভ্যালু ষ্টৰ কৰি দিও ঠিক আছে তো এটো আমাৰ এটা হৈ গল আৰু এটা আমি ষ্টৰ কৰো তো ইয়াত আমি again 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 তো আমি সবতে সেম মানে সেম কলাম ইয়া সেম রো তো আমার এটা দুটা রো আছে তো আমার কলাম বিলাক আমি সেম দিছো এন্ড ইয়াত আমি এটো ক্লোজ কৰি দিও এন্ড আৰু এটা স্কয়াৰ ব্ৰেকেট দি দিও তো ইয়াত আমি তিনটা দিছো চাব পাৰিছা ইয়াত এটা কমা দি দিছো ইয়াত আমি আৰু এটা স্কয়াৰ ব্ৰেকেট দিব লাগিব তেতিয়া হলে এটো কমপ্লিট হ'ব এতিয়া হৈছে এতিয়া আমি ৰান কৰি চাও তো এতিয়া মই যদি এটো ৰান কৰো তেতিয়া হলে আমাক কি দেখাব তো তুমি চাব পাৰা ইয়াত আমাৰ এনেকে দেখাই আছে মানে 3 ডাইমেনশনাল এৰে আমি এনেকে ডিসপ্লে কৰিব গৈ আছো এনেকে ডিসপ্লে হ'ব যদি তুমি প্ৰপাৰলি 1 বাই 1 ডিসপ্লে কৰিব বিচাৰিছা তেতিয়া হলে এটা ভ্যালু যদি তুমি ৰিট্ৰিভ কৰিব বিচাৰিছা তেতিয়া হলে তুমি কি কৰিব লাগিব ইয়াত अगेन আৰু এটা ফৰ লুপ ইউজ কৰিবা ইয়াত মই দি দিও k in y colon print ইয়াত দি দিবা k এতিয়া কি হ'ব 1 বাই 1 তোমাৰ ভ্যালু বিলাক প্ৰিন্ট হ'ব কমপ্লিট ওপৰৰ পৰা লকে কমপ্লিট 1 বাই 1 প্ৰিন্ট হ'ব ঠিক আছে তো এটো এটা লেন্ডি প্ৰসেস এই লেন্ডি প্ৰসেসটো আমি ওভাৰকাম কৰিব কাৰণে আমাৰ ওচৰত আৰু এটা প্ৰসেস আছে হেতু মই তোমালোকক দেখাই দিও এতিয়া যে আমি ফৰ লুপৰ ভিতৰত এটা ফৰ লুপ ইউজ কৰি কিনে আমি এ 3D এৰেটো প্ৰিন্ট কৰি দেখালো কিন্তু এটো এটা লেন্ডি প্ৰসেস আৰু এই লেন্ডি প্ৰসেসটো আমি নামপাই আৰু এটা আমি ফাংচন ইউজ কৰিব পাৰো হেতু হল এণ্ডিটৰ বুলি এটা ফাংচন আছে এণ্ডিটৰ হেতুৰ মাধ্যমে আমি এটো ওভাৰকাম কৰিব পাৰো মানে আমি এই প্ৰবলেমটো সলভ কৰিব পাৰো আমাৰ এইবিলাক লিখিব দৰকাৰ নাই ঠিক আছে হেতু ইউজ কৰিলে যিমানে ডাঙৰ তোমাৰ এৰে কিয় নহক যিমান ডাঙৰ হিউজ ডেটা হলেও তুমি হ্যান্ডেল কৰিব পাৰিবা তোমাৰ ইমান ডাঙৰ মানে ফৰ লুপৰ ভিতৰত ফৰ লুপ লিখিব নালাগে এতিয়া মানে লোৱা 10D এৰে আহি গল তো তুমি হেতু তো পসিবল নহয় ইমান বাৰ আমি লিখি থাকিম হেনে তো তাৰ কাৰণে আমি এটো ডিলিট কৰি দিও এন্ড আমি ইয়াত কি কৰিম সিম্পলি np লিখিবা numpy তাৰ পিছত লিখিবা nditr ব্র্যাকেট array ঠিক আছে ভিতৰত array দি দিবা ব্র্যাকেটৰ ভিতৰত array দেন কলন প্ৰিন্ট কৰি দিয়া x এতিয়া হি অটোমেটিকলি আৰামছে কমপ্লিট এটুক ৰিড কৰি লব তো সো অটোমেটিকলি ওপৰৰ পৰা তললৈকে যিমান ভ্যালু আছে সব 1 বাই 1 হি ৰিড কৰিব পাৰিছে তো এটো এটা স্মার্ট ওয়ে ঠিক আছে যাৰ মাধ্যমে তুমি আৰামছে কি কৰিব পাৰিবা এটাকে প্ৰিন্ট কৰিব পাৰিবা ইটাৰেট কৰিব পাৰিবা তো ইয়াত আমি এটা কমা যদি দি দিও কমা দিয়াৰ পিছত যদি তুমি ইয়াত ফ্ল্যাগ ইউজ কৰা ফ্ল্যাগ ইকুৱেল সিঙ্গল কোটছৰ ভিতৰত buffered ঠিক আছে buffered মই কৈ আছো এটো কিয় ইউজ কৰিব লাগে দেন কমা দিবা কমা দিয়াৰ পিছত अगेन তুমি লিখিবা op d type আৰু ইয়াত আমি ইকুৱেল ঠিক আছে তো যদি আমি এনেকে দি দিও এই বস্তুটো যদি আমি লিখি দিও তেতিয়া হলে কি হ'ব তোমাৰ যোনটো এৰেত জিমান এইবিলাক সব আবার ইন্টিজার ভ্যালু এইবিলাকক কনভার্ট কৰি দিব স্ট্ৰিংত তো তুমি যদি না জানা তোমাৰ এৰে ইয়া তোমাৰ যোনটো ডেটা বহুত ডাঙৰ আৰু তুমি না জানা যে মাজত ইন্টিজার ভ্যালু আছে নে তোমাৰ ফ্লোট ভ্যালু আছে নে স্ট্রিং ভ্যালু আছে তুমি না জানা যদি তুমি ভাবিছা যে সব মই স্ট্রিং কৰিব বিচাৰিছো তো তুমি এক্সপ্লিসিটলি ইয়াত op d টাইপ লিখিবা আৰু ফ্ল্যাগ বাফার লিখিবা
flag buffer comma diba flex buffer then comma op d type underscore d type equal s দি দিবা এটু কি কৰিব তোমাৰ জিমান ডেটা থাকক সবকে at the time মানে ইটাৰেট কৰাৰ সময়তে কি কৰি পেলাব সবক স্ট্ৰিং ভ্যালু কনভার্ট কৰি পেলাব তো বলা রান কৰি চোৱা তো ইয়াত এটা এৰর আহি আছে চাও কি এৰর আহিছে মইটো তো ইয়াত তুমি চাব পাৰা আমাৰ কমপ্লিটলি ভ্যালু বিলাক কিহত কনভার্ট কৰি দিছে স্ট্ৰিংত কনভার্ট কৰি দিছে ঠিক আছে তুমি ইয়াত আৰু এটা বস্তু ইউজ কৰিব পাৰিবা হেতু হল আমি ইয়াত আৰু এটা মানি লোৱা এতে ইনডেক্স নম্বৰও তোমাৰ লাগে তো ইমান ডাঙৰ এৰেৰ ইনডেক্স নম্বৰ তুমি কেনেকৈ ফাইন্ড আউট কৰিবা হেতু ফাইন্ড আউট কৰিব কাৰণে তাৰো এটা ফাংচন আছে হে ফাংচনটো ইউজ কৰিলে হল এতিয়া মানি লোৱা ইয়াত এডিটৰ ইউজ কৰি আছো ঠিক আছে এডিটৰ ইউজ কৰি আছো ওকে কিন্তু মোক লাগে এফালে মানে লোৱা রাইট সাইডৰ লেফট সাইডৰ ফালে মোৰ লাগে ইনডেক্স ভ্যালু তো ইনডেক্স ভ্যালু তুমি কেনেকৈ ওলাবা ইনডেক্স ভ্যালু ওলাব কাৰণে আমি ইয়াত ইউজ কৰিম nt নিউমেৰেট ঠিক আছে nde নিউমেৰেট ইউজ কৰিম হেতুৰ মাধ্যমে আমাৰ কি হ'ব যেনেকৈ ইয়াত 1 আছে 2 আছে ইয়াৰ সাইডত ইয়াত তো b লিখা আছে কিন্তু ইয়াত কি আহিব তেতিয়া হলে মানে 00 ঠিক আছে ইনডেক্স ভ্যালু 01 02 এনেকৈ আমাৰ ইনডেক্স ভ্যালু শো কৰিব ইনডেক্স ভ্যালু या ইনডেক্স পজিশন আৰু এফালে আমাৰ ভ্যালু বিলাক শো কৰিব তো বলা হেতু কেনেকৈ কৰিব লাগে মই তোমালোকক ইয়াত দেখাই দিম তো ইয়াত nde numerat ঠিক আছে তো এটু লিখিবা আৰু এই বস্তুটো মই ডিলিট কৰি দিও nde numerate বাস ইমান লিখিবা এন্ড আমাৰ এই বিলাক এতিয়া দৰকাৰ নাই লিখিলে লিখিব পাৰা বৰ্তমান আমাৰ কনভার্ট কৰিব নালাগে বাস ইমান এতিয়া আমি এটু প্ৰিন্ট কৰি দেখাও তো তুমি চাব পাৰা ইয়াত আমাৰ ইনডেক্স ভ্যালু আহি গৈছে ঠিক আছে কেলে এটু 3 ডাইমেনশনাল এৰে তাৰ কাৰণে এনেকে তিনটা ইনডেক্স ভ্যালু আহি আছে ওকে তো এটু এনেকে আমি প্ৰিন্ট কৰিব পাৰো ওকে তো আই থিংক তোমালোকে বুজি পাইছা জি মই বুজালো আজি সো তোমালোকে অলপ প্ৰ্যাকটিস কৰিবা আশা কৰো আজিৰ ক্লাছৰ পৰা কিছুমান ইম্পৰ্টেন্ট টপিক তোমালোকে শিকিব পাৰিছা যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা আমাৰ এডুকেশনাল ভিডিও যদি তোমালোকে ভাল পাই থাকা প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা তো আমাৰ চেনেল হল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ ফেসবুক আছে লক্ষ ইনষ্টিটিউট তো ফলো কৰিবা থ্যাংক ইউ